সকলো অসমবাসী ৰাইজলৈ ধন্যবাদ জনাইছোঁ। বিহুৰ ওলগ জনাইছোঁ। আমি পলমকৈ হ'লেও বড়োসকলে, আমি তেজপুৰত থকা সকলো বড়োসকলে একত্ৰিত হৈ ৰঙালী বিহু অৰ্থাৎ মানে ৰংজালী বৈশাগু আমি উদযাপন কৰিছোঁ। আমি আগৰ পৰাই উদযাপন কৰি আহোঁ। এইবাৰো জাক জমকতাৰে আমি ৰংজালী বৈশাগু উদযাপন কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিছে। তেজপুৰৰ আশে পাশে থকা সকলো বড়ো আৰু অন্যান্য জনগোষ্ঠীৰ লোকসকলেও আমাক সহযোগ কৰিছে। তেখেতসকলেও আহিছে। একতাৰে আমি ৰংজালী বৈশাগুটো উদযাপন কৰিছোঁ। সঁচাকৈ ভাল লাগিছে। আমাৰ দুদিনীয়া কাৰ্যসূচী আছিলে। যোৱাকালি আছিলে আমাৰ বৈশাগু মোচানাই প্ৰতিযোগিতা। বৈশাগু মোচানাইৰ একক আৰু দলীয় আছিলে। যোৱাকালি হৈ গ'ল আৰু খুব সুন্দৰভাৱে সকলোৱে সহযোগ কৰিছে। সকলোৱে মানে একাগ্ৰতাৰে আহিছে, চাইছে, ফূৰ্তি কৰিছে। সেইকাৰণে ভাল লাগিছে আৰু সকলো অসমবাসীলৈ আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। লগতে আমি অসমবাসীক জনাব খুজিছোঁ যে আমি তেজপুৰবাসীও বিহু বুলি আমি ৰং ৰহইচ কৰোঁ আৰু সকলোকে সামৰি আমি বিহু বুলি বিহুৰ আনন্দ উৎসৱত সহযোগ কৰোঁ আৰু আমি অসমত থকা সকলো জনগোষ্ঠী যি ধৰণে বিহু উদযাপন কৰে আমিও উদযাপন কৰি সঁচাকৈ ভাল লাগিল। সকলো অসমবাসী ৰাইজলৈ ধন্যবাদ জনাইছোঁ। বিহুৰ ওলগ জনাইছোঁ। আমি পলমকৈ হ'লেও বড়োসকলে, আমি তেজপুৰত থকা সকলো বড়োসকলে একত্ৰিত হৈ ৰঙালী বিহু অৰ্থাৎ মানে ৰংজালী বৈশাগু আমি উদযাপন কৰিছোঁ। আমি আগৰ পৰাই উদযাপন কৰি আহোঁ। এইবাৰো জাক জমকতাৰে আমি ৰংজালী বৈশাগু উদযাপন কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিছে। তেজপুৰৰ আশে পাশে থকা সকলো বড়ো আৰু অন্যান্য জনগোষ্ঠীৰ লোকসকলেও আমাক সহযোগ কৰিছে। তেখেতসকলেও আহিছে। একতাৰে আমি ৰংজালী বৈশাগুটো উদযাপন কৰিছোঁ। সঁচাকৈ ভাল লাগিছে। আমাৰ দুদিনীয়া কাৰ্যসূচী আছিলে। যোৱাকালি আছিলে আমাৰ বৈশাগু মোচানাই প্ৰতিযোগিতা। বৈশাগু মোচানাইৰ একক আৰু দলীয় আছিলে। যোৱাকালি হৈ গ'ল আৰু খুব সুন্দৰভাৱে সকলোৱে সহযোগ কৰিছে। সকলোৱে মানে একাগ্ৰতাৰে আহিছে, চাইছে, ফূৰ্তি কৰিছে। সেইকাৰণে ভাল লাগিছে আৰু সকলো অসমবাসীলৈ আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। লগতে আমি অসমবাসীক জনাব খুজিছোঁ যে আমি তেজপুৰবাসীও বিহু বুলি আমি ৰং ৰহইচ কৰোঁ আৰু সকলোকে সামৰি আমি বিহু বুলি বিহুৰ আনন্দ উৎসৱত সহযোগ কৰোঁ আৰু আমি অসমত থকা সকলো জনগোষ্ঠী যি ধৰণে বিহু উদযাপন কৰে আমিও উদযাপন কৰি সঁচাকৈ ভাল লাগিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।